এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে। তিনিজন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। আজি এই বনাই লওক PMJAY কাৰ্ড। অতি শীঘ্ৰেই আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰলৈ যোগাযোগ কৰক। ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ সাজু কৰা হৈছে বুলডোজাৰ। কোন অঞ্চলত চলিব উচ্ছেদ সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। উচ্ছেদিত অঞ্চলত পুনৰ একাংশ লোকে ম্যাদ দিছে বাৰাগৰ। তেওঁলোকৰ ওপৰত চলিব ভয়ংকৰ একশ্যন। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। নিম্ন আয়ৰ পৰিয়াললৈ চৰকাৰৰ ডাঙৰ ঘোষণা। এতিয়াৰে পৰা নিম্ন আয়ৰ পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ চিকিৎসা সাহায্য। শীঘ্ৰেই আপুনি বনাই লওক PMJAY কাৰ্ড। PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। PMJAY কাৰ্ডৰ জৰিয়তে পোৱা যাব 5 লাখ টকাৰ পৰ্যন্ত সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা। চিকিৎসাৰ বৃহৎ খৰচৰ পৰা এতিয়াৰে পৰা পৰিত্ৰাণ পাব দৰিদ্ৰ জনসাধাৰণে। আজি আপুনি ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ যোগাযোগ কৰক। PMJAY কাৰ্ড থাকিলেই 5 লাখ টকাৰ সাহায্য লাভ কৰিব আপুনি। অতি শীঘ্ৰেই বনাই লওক PMJAY কাৰ্ড। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। উৰিয়ামঘাটত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু বিশাল আৰক্ষী বাহিনী। সাজু হৈছে জিলা প্ৰশাসন। সৰুপাথাৰ চহৰ কৈৰিগাঁও উৰিয়ামঘাটৰ গেলাজান আদি ঠাইত শীঘ্ৰেই চলিব উচ্ছেদ। সৰুপাথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে দিছে সকিয়নি। উৰিয়ামঘাটৰ উচ্ছেদিত অঞ্চলত পুনৰ একাংশ লোকে ম্যাদ দিছে বাৰাগৰ। যিসকল স্থানীয় লোকে এনে কাণ্ড কৰিছে তেওঁলোকৰ বিৰুদ্ধেও হ'ব আইনগত ব্যৱস্থা। কোনে উৰিয়ামঘাটত ম্যাদ দিছে বাৰাগৰ। জিলা প্ৰশাসনে সাজু কৰিছে এনে লোকৰ তালিকা সাজু কৰিছে জিলা প্ৰশাসনে। তালিকা চাই এটা এটাকৈ একশ্যন ল'ব জিলা প্ৰশাসনে। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।